হে গাইছ আমি এতিয়া ফিলবাৰী যাব ওলাইছোঁ মই আৰু মোৰ লগৰ বিৰু ফিলবাৰী গৈ আছোঁ এই ফিলবাৰী আমি গৈ আছোঁ এতিয়া নিংগাম পালোহি আমি ৰাস্তা বহুত বেয়া ইমান জাৰ্কিং কৰিছে আৰু কি ক'ব আৰু গাইছ ৰাস্তা চাওক আপুনি ৰাস্তা ইমান অৱস্থা বেয়া আৰু মানে এই ৰাস্তা পাহৰি কিনে বিৰুৱে বেলেগ ফালে সোমাই দিলে বাইক ঘূৰা বুলি কৈছোঁ এয়া ঘূৰাই কিনে আমি যাব লাগে এতিয়া ৰাইট চাইডে এয়া নদী ওলাব ৰাস্তাটো এতিয়া ফাইনেলি বাইক ঘূৰাই আছে আমি এতিয়া গৈ আছোঁ এয়া আমি এতিয়া নদী পাৰ হ'ব লাগে নদীৰ ফালে গৈ আছোঁ এতিয়া আমি এতিয়া চক ইমান ধুনীয়া জেগা একদম কি ক'ব আৰু মানে আপুনি গাইছ চাওক আপুনি ইয়াৰ জেগাবিলাক চাই থাকক আপোনালোকক মই দেখাই আছোঁ আমাৰ এয়া নদী যোৱা ৰাস্তাটো নদী পাব হৈ গ'লো এতিয়া আমি একদম সৰু ৰাস্তা একদম এইফালে গ'লে মানে আৰু পৰিমেই আৰু আমি ৰাস্তা চাওক আপুনি এইফালৰ পৰা চাইকেল আহি আছে এয়া আমি এতিয়া নদী কিনাৰ পাব হৈ গ'লোঁ নদীত আপোনাৰ এতিয়া নাওখন ৰখি আছেনে নাই কি এতিয়া চাব লাগিব আৰু নাৱত পাৰ কৰে তো এয়া নাও নদী কিনাৰ পালোহি আমি এতিয়া এয়া নাওখন গুচি গ'ল আমি অহাৰ লগে লগে নাৱত বেছি মানুহ হোৱাৰ কাৰণে আমাক লৈ নাযাওঁ বুলি ক'লে ঘূৰি আহি লৈ যাম বুলি কৈছে সেইকাৰণে নাওখন গুচি গ'ল এতিয়া নাওখন আহি আছে ফাইনেল এতিয়া আমি ৰখি আছোঁ এয়া নাৱত উঠিলোঁ আমি নাৱত উঠি কিনে এতিয়া গৈ আছোঁ আৰু আমি এয়া চাওক নাৱত ইমান মানুহ আছে কি ক'ব দেই বহুত ভয় লাগে গাইছ নাৱত উঠিবলৈ কাৰণে এয়া আমাৰ নাৱৰীয়া ককাই নাও চলাই আছে ইমান বয়সস্থ মানুহ এই নাও চলাই কিনে ঘৰ চলি আছে আৰু কি ক'ব গাইছ কষ্ট কৰিলে ফল পায় বুলি কয় সেইকাৰণে চবে চব কেনে কষ্ট কৰি আছে নাও চলাই কিনে আমাক পাৰ কৰি আছে নদীৰ পাৰ এয়া আমি নদী পাৰ হৈ কিনে এতিয়া গৈ আছোঁ একদম ৰাস্তাটো ইমান জাৰ্কিং মানে কি ক'ব আৰু কেমেৰাও হিলি আছে সেইকাৰণে গাইছ আপুনি ইমান হেৰি নক'ব আৰু গৈ আছোঁ এতিয়া আমি ফাইনেলি আমি এতিয়া পালোহি আপোনাৰ ফিলবাৰী জংঘল সোমাম আৰু এতিয়া আমি পালোহি পেঙৰি ইয়াৰ বৰ্ডাৰ পালোহি বৰ্ডাৰ ভিতৰত সোমালোঁ পেঙৰি এই পেঙৰি বজাৰ টাউন হয় এখন বজাৰ আজি নাই বহা আজি বজাৰ এয়া চব মাছ বজাৰ কি মাংস বজাৰ চব লাগি আছে খালি মানে বজাৰ বহা নাই আজি বজাৰ নহয় চাগে আমি টাউন দিতে চাৰিআলি পাৰ হ'ম এতিয়া এইফালে লেফ্ট চাইডে গ'লে মানে আপোনাৰ ডিগবৈ পাব আৰু ইফালে ৰাইট চাইডে গ'লে আপোনাৰ বৰডুমচা পাব আমি চিধা যাব লাগে এতিয়া ফিলবাৰী গৈ আছোঁ চিধা এয়া চক বাগান ইমান ধুনীয়া মানে কোম্পানী বাগান হয় বহুত ধুনীয়া যতনকৈ থৈছে ইমান চাবলৈ কি ধুনীয়া লাগিছে চাই লওক আপুনি গাইছ বাগানৰ আপোনালোকক দৃশ্য দেখাই আছোঁ এয়া চক এতিয়া আমি ডিগবৈ নহয় গাইছ চৰি পেঙৰি আপোনাৰ জংঘল হয় ৰিজাৰ্ভ হয় এখন বহুত ডাঙৰ ৰিজাৰ্ভ কি কয় ইয়াৰ লগভগ 2-3 কিলোমিটাৰ আছে মানে ৰিজাৰ্ভ একোৱেই নাই আৰু এই ৰিজাৰ্ভখনৰ ভিতৰত মানুহ চানুহ কোনো নাই একদম অকল হাবিয়ে জংঘল গছ গছনি আছে আমি বাছ গৈ আছোঁ ৰাস্তাও বহুত ধুনীয়া চিধা আছে এতিয়া আমি ফিলবাৰী পালোহি এতিয়া ফিলবাৰী আপোনাৰ টাউন পাৰ হ'লোঁ আমি গাইছ এতিয়া আমি গৈ আছোঁ এতিয়া আপোনাৰ সেই গাঁওখনৰ নামটো কি আছিলে পাহৰি গৈছোঁ কি গাঁওখনৰ নামটো কি আছিলে ৰ'ব দেই গাভৰুপেটি বুলি কয় এয়া আমি ফাইনেলি এতিয়া গাভৰুপেটি পালোহি এই গাভৰুপেটি আমি গাঁওখনত সোমালোঁ এতিয়া গাভৰুপেটি সোমাই কিনে আমাৰ তাত এজন মানুহ হেৰি হৈছিলে কি কয় বেংগলোৰত